এয়া আৰম্ভ কৰিব লৈছো কৃতাৰ 13 নম্বৰ অধ্যায় ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যুগ। গীতাৰ আৰম্ভণিতে ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছিল, ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰত যুদ্ধৰ অভিলাষ লৈ একত্ৰিত হোৱা মূল আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? কিন্তু এতিয়ালৈকে এইটো কোৱা নাই যে সেই ক্ষেত্ৰটোনো ক'ত। শৰীৰটো একেটাই, তাতে ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ এই দুটা ক্ষেত্ৰ কেনেকৈ হ'ল? বস্তুত এই একেই শৰীৰৰ ভিতৰত অন্তঃকৰণৰ দুটা প্ৰবৃত্তি বহুত পুৰাতন হয়। এটা হ'ল পৰম ধৰ্ম পৰমাত্মাত প্ৰৱেশ দিব পৰা পুণ্যময়ী প্ৰবৃত্তি দৈবী সম্পদ, আৰু সিটো হ'ল দূষিত দৃষ্টিকোণেৰে গঠন হোৱা আসুৰী সম্পদ, যি এই নশ্বৰ সংসাৰ সঁচা বুলি বিশ্বাস আনে। যেতিয়া আসুৰী সম্পদৰ বাহুল্যতা হয়, তেতিয়া এই শৰীৰ কুৰুক্ষেত্ৰ হৈ যায়, আৰু যেতিয়া এই শৰীৰৰ অন্তৰালত দৈবী সম্পদৰ বাহুল্যতা হয়, তেতিয়া এই শৰীৰ ধৰ্মক্ষেত্ৰ বোলা হয়। এই দুইটাৰে উঠা নমা সমানে চলি থাকে, কিন্তু তত্ত্বদৰ্শী মহাপুৰুষৰ সান্নিধ্যলৈ গৈ যেতিয়া কোনোবাই অনন্য ভক্তিৰ দ্বাৰা আৰাধনাত প্ৰবৃত্ত হয়, তেতিয়া দুটা প্ৰবৃত্তিৰ নিৰ্ণায়ক যুদ্ধৰ সূত্ৰপাত হয়। ক্ৰমশঃ দৈবী সম্পদৰ উত্থান হ'ব ধৰে আৰু আসুৰী সম্পদৰ দমন বা মৃত্যু হয়। আসুৰী সম্পদৰ পূৰ্ণ দমনৰ পাছত, অৰ্থাৎ আসুৰী সম্পদৰ মৃত্যুৰ পাছত পৰমৰ দিগদৰ্শনৰ অৱস্থা প্ৰাপ্ত হয়। দৰ্শনৰ লগে লগে দৈবী সম্পদৰো আৱশ্যকতা নাইকিয়া হৈ যায়, সেইটো পৰমাত্মাত নিজেই বিলয় হৈ যায়। ভজন কৰোতা পুৰুষ পৰমাত্মাত প্ৰৱেশ কৰে। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ অৰ্থাৎ বিকাৰৰে সৈতে প্ৰকৃতি আৰু পুৰুষৰ তত্ত্বক জনাই হ'ল জ্ঞান। অৰ্জুন উবাচ প্ৰকৃতিম পুৰুষম স এব ক্ষেত্ৰম ক্ষেত্ৰজ্ঞম এব স এতদা বেদিতুম ইচ্ছামি জ্ঞানম জ্ঞেয়ম স কেশৱ। শ্ৰী ভগৱান উবাচ ইদম শৰীৰম কৌন্তেয় ক্ষেত্ৰম ইতি অভিধীয়তে এতৎ য়ঃ বেত্তি তম প্ৰাহু ক্ষেত্ৰজ্ঞ ইতি তদ্বিদ। অৰ্জুনে ক'লে, হে কেশৱ, মই প্ৰকৃতি পুৰুষ অৰ্থাৎ ভোক্তা, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ জ্ঞান আৰু জ্ঞেয়ৰ বিষয়ে জানিবলৈ ইচ্ছা কৰোঁ। পৰমেশ্বৰ ভগৱানে ক'লে, হে কুন্তীৰ পুত্ৰ, এই দেহটোক বোলা হয় ক্ষেত্ৰ, আৰু যিজনে এই দেহটোৰ বিষয়ে জানে তেওঁকে বোলা হয় ক্ষেত্ৰজ্ঞ। এই দেহাটোকে ক্ষেত্ৰ বোলে, আৰু যিজনে দেহাটোৰ বিষয়ে জানে তেওঁ ক্ষেত্ৰজ্ঞ বোলে। বদ্ধ জীৱৰ বাবে এই দেহাটোৱেই কৰ্মক্ষেত্ৰ। বদ্ধ জীৱটো জড়জাগতিক বন্ধনত বন্দী হৈ আছে, আৰু সি জড় প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। সেইবাবে জড় প্ৰকৃতিৰ ওপৰত প্ৰভুত্ব খটুৱাবৰ বাবে নিজৰ ক্ষমতা অনুসৰি বদ্ধ জীৱ এখন কৰ্মক্ষেত্ৰ পায়। সেই কৰ্মক্ষেত্ৰই হ'ল এই দেহটো। আৰু দেহটোনো কি? দেহটো ইন্দ্ৰিয়সমূহৰ দ্বাৰা নিৰ্মিত। বদ্ধ জীৱই ইন্দ্ৰিয়ৰ তৃপ্তি বিচাৰে আৰু নিজৰ ক্ষমতা অনুসৰি ইন্দ্ৰিয়ৰ সুখ উপভোগ কৰিবৰ বাবে কৰ্মক্ষেত্ৰ ৰূপে বদ্ধ জীৱক দেহাটো দিয়া হয়। সেইবাবে দেহাটোক ক্ষেত্ৰ বা বদ্ধ জীৱৰ কৰ্মক্ষেত্ৰ বোলা হয়। যিজন ব্যক্তিয়ে নিজকে দেহাটো বুলি চিনাক্ত কৰা উচিত নহয় বুলি জানে, তেওঁকে ক্ষেত্ৰজ্ঞ বা কৰ্মক্ষেত্ৰ সম্বন্ধে জনা ব্যক্তি বুলি জনা হয়। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ মাজত থকা অৰ্থাৎ দেহ আৰু দেহাটোক জানিব পৰাজনৰ মাজত থকা পাৰ্থক্য বুজি পোৱাটো বৰ টান কাম নহয়। সকলোৱে এই কথা বুজি পায় যে বাল্য অৱস্থাৰ পৰা বৃদ্ধ অৱস্থালৈকে দেহাটোৰ বহুত পৰিৱৰ্তন ঘটে, কিন্তু আচল মানুহজন একেজনেই থাকে। এইদৰেই কৰ্মক্ষেত্ৰ আৰু কৰ্মক্ষেত্ৰক জানোতাজনৰ মাজত এটা পাৰ্থক্য আছে। এনেদৰেই এজন
দেহধাৰী বদ্ধ জীৱই বুজিব পাৰে যে তেওঁ নিজে নিজৰ দেহাটোতকৈ বেলেগ। ভগৱদ গীতাৰ প্ৰথম খালৰ দেহিনো অস্মিন শ্লোকৰে এই কথা কৈ অহা হৈছে যে জীৱটো দেহৰ ভিতৰত সোমাই থাকে আৰু সেই দেহটো শিশু অৱস্থাৰ পৰা বাল্য অৱস্থাৰ পৰা তৰুণ অৱস্থা আৰু তৰুণ অৱস্থাৰ পৰা বৃদ্ধ অৱস্থালৈকে নানান পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়ে আৰু দেহৰ গৰাকীজনে বুজি পায় যে দেহটোৰ পৰিৱৰ্তন ঘটিছে। দেহৰ গৰাকীজনে দেহকৈ ক্ষত্ৰজ্ঞ। কেতিয়াবা আমি ভাবো মই সুখী, মই এজন মানুহ, মই এগৰাকী মহিলা, মই এটা কুকুৰ, মই এটা মেকুৰী। এইবোৰ জ্ঞাতাজনৰ দেহগত উপাধিহে। জ্ঞাতাজন কিন্তু নিজে দেহটোতকৈ বেলেগ। আমি যদিও আমাৰ দেহত কাপোৰ কানি আদি নানান বস্তু পিন্ধো, তথাপি আমি জানো যে আমি সেই গাত পিন্ধা বস্তুবিলাকতকৈ বেলেগ হয়। সকলো অৱস্থাতে জীৱাত্মাসমূহ পৰমেশ্বৰৰ অধীন, কিন্তু সেই কথা পাহৰি যোৱাৰ বাবে জীৱাত্মাসকলে কষ্ট ভোগ কৰিবলগীয়া হয়। নানান সৎকৰ্ম কৰাৰ ফলত তেওঁলোকৰ মনত সত্য তত্ত্ব জানিবৰ বাবে আগ্ৰহ জাগি উঠে আৰু তেতিয়া আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী আদি বিভিন্ন ৰূপেৰে পৰমেশ্বৰৰ বিষয়ে জ্ঞান লভিবলৈ প্ৰয়াস কৰে। ক্ষেত্ৰজ্ঞম স আপি মাম বিদ্ধি সৰ্বক্ষেত্ৰেষু ভাৰত ক্ষেত্ৰজ্ঞ জ্ঞানম য়ৎ জ্ঞানম মতম মম। হে ভৰত বংশ থচ, মোক তুমি সকলো দেহতে থকা ক্ষেত্ৰজ্ঞ বুলি জানিবা আৰু দেহক জানোতা ক্ষেত্ৰজ্ঞ জনাটোৱেই হ'ল জ্ঞান। এই মোৰ অভিমত। প্ৰতিখন কৰ্মক্ষেত্ৰতে অৰ্থাৎ প্ৰতিটো দেহতে দুটা আত্মা থাকে, এটা জীৱাত্মা আৰু আনটো পৰমাত্মা। যিহেতু পৰমাত্মা পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰে এটা প্ৰকাশ, সেইবাবে কৃষ্ণই কৈছে ময়ো ক্ষেত্ৰজ্ঞ, কিন্তু মই দেহ এটাৰ গাইগুটীয়া ক্ষেত্ৰজ্ঞ নহয়। পৰম ক্ষেত্ৰজ্ঞ পৰমাত্মা ৰূপে মই প্ৰতিটো দেহত উপস্থিত আছো। জীৱ নিজে নিজৰ দেহাটোৰ জ্ঞাতা হ'ব পাৰে, কিন্তু আন আন জীৱৰ দেহৰ বিষয়ে তেওঁ নাজানে। পৰম পুৰুষ পৰমেশ্বৰ কিন্তু পৰমাত্মা ৰূপে সকলো দেহতে আছে আৰু সেইবাবে প্ৰতিটো প্ৰজাতিৰে সকলো দেহৰ বিষয়ে তেওঁ জানে। এজন নাগৰিকে কেৱল তেওঁৰ নিজৰ মাটিখিনিৰ বিষয়েহে জানে, কিন্তু ৰজাজনে কেৱল নিজৰ প্ৰসাদটোৰ বিষয়ে নহয়, বৰং প্ৰতিজন নাগৰিকৰে জিম্মাত থকা সমস্ত সম্পত্তিৰ বিষয়ে জানে বা জ্ঞাত। সেইদৰে এজন জীৱ গাইগুটীয়াকৈ নিজৰ দেহাটোৰ গৰাকী হ'ব পাৰে, কিন্তু পৰম ভগৱানজন সকলো জীৱৰে সকলো দেহৰে গৰাকী হয়। দেহাটো ইন্দ্ৰিয়সমূহেৰে গঠিত। পৰম ভগৱানজন হ'ল ঋষিকেশ, তাৰ অৰ্থ হ'ল তেওঁ ইন্দ্ৰিয়সমূহৰ মূল নিয়ন্ত্ৰক। দেহাটোৰ গঠন, জীৱাত্মাৰ গঠন আৰু পৰমাত্মাৰ গঠনৰ বিষয়ে উৎকৃষ্ট জ্ঞানকে বৈদিক পৰিভাষা অনুসাৰে জ্ঞান বোলা হয়। আত্মা আৰু পৰমাত্মা উভয়কে একে বুলি মানি লৈও ভিন্ন বুলি বুজি পোৱাটোৱে জ্ঞান। এই দুজন ক্ষেত্ৰজ্ঞৰ ভিতৰত এজন ক্ষৰ আৰু আনজন অক্ষৰ, এজন অধিপতি আৰু আনজন তলতীয়া। তৎক্ষেত্ৰম য়ৎ য়াদুক স্যায়ধিকাৰী যতঃ স্যায়ৎ প্ৰভাৱ তৎ সমাসেন মে শৃণু। সেই ক্ষেত্ৰ কি, সি কেনেদৰে গঠিত, তাৰ বিকাৰসমূহ কি, সি ক'ৰ পৰা উৎপন্ন হয়, কৰ্মক্ষেত্ৰক জানোতা জননো কোন আৰু তেওঁৰ প্ৰভাৱ কি, সেই সকলোবোৰ মই সংক্ষেপে কওঁ শুনা। ঋষিভি বহুধা গীতম ছন্দোভি বিবিধৈ পৃথক ব্ৰহ্মসূত্ৰ পदैশ এব হেতু মন্ত্ৰী বিনিশ্চিতে। তৈত্তৰীয় উপনিষদত ব্ৰহ্মৰ উপলব্ধিৰ বাবে 5টা স্তৰ আছে আৰু এই স্তৰকেইটাকে বোলা হয় ব্ৰহ্মপুচ্ছম। অন্নময়, প্ৰাণময়, জ্ঞানময়, বিজ্ঞানময়, আনন্দময় স্তৰ। অন্নময় হ'ল জীয়াই থাকিবৰ বাবে খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা।
প্ৰাণময় হ'ল জীৱনী শক্তিৰ মাজত পৰম তত্ত্বৰ উপলব্ধি। জ্ঞানময় হ'ল জীৱনী শক্তিৰ পৰা আগুৱাই গৈ চিন্তা শক্তি, অনুভূতি আৰু ইচ্ছা শক্তিৰ মাজত পৰম তত্ত্বৰ উপলব্ধি। বিজ্ঞানময় স্তৰ হ'ল ব্ৰহ্মৰ উপলব্ধি, আৰু এই স্তৰত জীৱৰ মন আৰু জীৱনী শক্তিতকৈ জীৱ যে বেলেগ সেই কথাৰ উপলব্ধি হয়। আনন্দময় স্তৰ হ'ল সেই স্তৰ য'ত পৰম তত্ত্বৰ পৰমানন্দই স্বৰূপৰ উপলব্ধি হয়। জীৱই যদি নিজকে আনন্দময়ৰ লগত জড়িত কৰি লৈ ভোগ কৰিবলৈ মন কৰে, তেতিয়াই জীৱই সিদ্ধি লাভ কৰে। মহাভূতানি অহংকাৰ বুদ্ধি অব্যক্তম স ইন্দ্ৰিয়ানি দশৈকম স পঞ্চশ ইন্দ্ৰিয় কোশৰা ঈশা দেশ সুখম দুঃখম সংঘাত চেতনা ধৃতি এতৎ ক্ষেত্রম সমাসেন সবিকারম উদাহৃতম। পঞ্চমহাভূত, মিথ্যা অহংকাৰ, বুদ্ধি, অব্যক্ত দশইন্দ্ৰিয় আৰু মন, পাঁচটা ইন্দ্ৰিয়ৰ বিষয়, ইচ্ছা, দ্বেষ, সুখ, দুখ, সমষ্টি চেতনা, ধৈৰ্য। সংক্ষেপে ক'বলৈ গ'লে এইবিলাকেই হ'ল ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ বিকাৰ। এইবিলাক বিকাৰৰ সৈতে এয়াই ক্ষেত্ৰৰ স্বৰূপ, য'ত সিঁচা ভাল বেয়া বীজৰ সংস্কাৰৰ ৰূপত অংকুৰিত হয়। শৰীৰেই হ'ল ক্ষেত্ৰ। ২৪ তত্ত্বৰে শৰীৰ গঠিত। মাটি, পানী, জুই, বায়ু, আকাশ এইকেইটা হ'ল পঞ্চ মহাভূত। প্ৰকৃতিৰ গুণ তিনিটাৰ সত্ব, ৰজ, তম। পুৰুষ অৰ্থাৎ শুদ্ধ চেতনা, পঞ্চ ইন্দ্ৰিয় অৰ্থাৎ চকু, কাণ, নাক, জিভা আৰু ছাল, পঞ্চ কৰ্মেন্দ্ৰিয় অৰ্থাৎ বাক, পানী, চৰণ, বায়ু আৰু যৌনাংগ, পাঁচটা ইন্দ্ৰিয়ৰ বিষয় অৰ্থাৎ ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই চেতনা আৰু বিশ্বাসেই হ'ল মন, বুদ্ধি আৰু অহংকাৰেৰে গঠিত সূক্ষ্ম দেহৰ বহিঃপ্ৰকাশ। এইদৰে এই ২৪ তত্ত্বৰ সমষ্টিকে একেলগে বোলা হয় ক্ষেত্ৰ। জীৱাত্মা হ'ল ২৫ নম্বৰ জীৱাত্মা আৰু ২৬ নম্বৰ পৰমাত্মা। তাৰ পাছতে আছে ইচ্ছা, দেহ, সুখ আৰু দুখ। এইবিলাক হ'ল স্থূল দেহত থকা পঞ্চ মহাভূতৰ বিকাৰ আৰু প্ৰভাৱৰ ফল। পঞ্চ মহাভূতসমূহ মিথ্যা অহংকাৰৰ স্থূল প্ৰকাশ। ইয়াৰ মূলতে আছে মিথ্যা অহংকাৰৰ আদি অৱস্থাটো, যাক পাৰিভাষিকভাৱে তামস বুদ্ধি বোলা হয়। ইয়াৰো মূলতে আছে সত্ব, ৰজ আৰু তম, এই তিনিটা গুণৰ অব্যক্ত অৱস্থা। এই তিনিটা গুণৰ অব্যক্ত অৱস্থাকে বোলা হয় প্ৰধান। সকলো তত্ত্বৰে প্ৰকাশ ঘটে দেহাটোৰ মাধ্যমেৰে। দেহাটোৰ আকৌ পৰিৱৰ্তন ঘটি থাকে। তেনে পৰিৱৰ্তন হ'ল ছবিধ: জন্ম, বৃদ্ধি, স্থিতি, দেহৰ পৰা নতুন দেহৰ উৎপত্তি, ক্ষয় আৰু বিলোপ। গতিকে ক্ষেত্ৰ হ'ল এটা অশাশ্বত জড় পদাৰ্থ। মুঠতে এই কথা বুজিব লাগে যে এই দেহাটো জড় পদাৰ্থ। ইয়াক বিশ্লেষণ কৰি ২৪টা তত্ত্ব পাব পাৰি। দেহাটো হ'ল সেই তত্ত্বসমূহৰ স্থূল প্ৰকাশ। মনটো আৰু মনস্তাত্ত্বিক প্ৰতিক্ৰিয়াসমূহ হ'ল সূক্ষ্ম প্ৰকাশ। এই তত্ত্বসমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই হ'ল জীৱনৰ লক্ষণ। কিন্তু তত্ত্বসমূহৰ ওপৰত আছে আত্মা আৰু আত্মাৰ ওপৰত আছে পৰমাত্মা। আত্মা আৰু পৰমাত্মা দুটা বেলেগ বস্তু। আত্মা আৰু ২৪ ভৌতিক তত্ত্বৰ সহযোগৰ ফলত জড় জগতখন সক্ৰিয় হৈ আছে। যিজনে জড়জাগতিক সৃষ্টিখনকে আত্মা আৰু ভৌতিক পদাৰ্থসমূহৰ সমন্বয়ৰ ফলত প্ৰকাশ পোৱা বুলি বুজিব পাৰে আৰু পৰমাত্মাৰ স্থিতিটোক উপলব্ধি কৰিব পাৰে, তেওঁ আধ্যাত্মিক জগতলৈ যাবৰ বাবে যোগ্য হৈ উঠে। অমানিত্যম অদস্থিতম অহিংসা শান্তি আৰ্জবম আচাৰ্যপাশনম শৌৰ্যম স্वस्थजम আত্মবিনিগ্ৰহ ইন্দ্ৰিয়াৰ্থেষু বৈৰাগ্যম অহংকাৰঃ এব চ জন্ম মৃত্যু জৰা ব্যাধি দুঃখ দোষান দৰ্শনম আসক্তি আনভিসঙ্গ পুত্রদার গৃহাদিষু নিত্যম চ সমচিত্ততম ইষ্টানিষ্টোপপত্তিষু ময়ীশ অনন্যयोगेन भक्ति अभिभवेशारिणी।
विविक्तदेशस्य वित्तम् अवति जनसंसदि अध्यात्मज्ञान नित्यं तं तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानम् इति प्रोक्तम् अज्ञानवत् अतः अन्यथा। অভিমানহীনতা, দম্ভহীনতা, অহিংসা, সহিষ্ণুতা, সত্যতা, সদ্গুণৰ সেৱা, সুচিতা, স্থিৰতা, আত্মসংযম, ইন্দ্ৰিয়ৰ ভোগৰ বিষয়বিলাকৰ প্ৰতি অনীহা, মিথ্যা অহংকাৰৰ অভাৱ, জন্ম মৃত্যু জৰা ব্যাধি দুখযুক্ত সেই কথাৰ ধাৰণা আৰু আসক্তিহীনতা, পুত্ৰ পত্নী গৃহ আদিৰ প্ৰতি অনাসক্তি, বাঞ্ছিত আৰু অবাঞ্ছিত উভয়বিধৰ ঘটনাৰ ক্ষেত্ৰতে মনৰ ভাৰসাম্যতা, মোৰ প্ৰতি একাগ্ৰতাৰে কৰা ঐককান্তিকী ভক্তি, নিৰ্জন ঠাইত বাস কৰাৰ স্পৃহা, বিষয়াসক্ত মানুহৰ সমাগমৰ প্ৰতি অনীহা, আধ্যাত্মিক জ্ঞানৰ গুৰুত্বৰ স্বীকাৰ আৰু পৰম তত্ত্বৰ জ্ঞানৰ বাবে দাৰ্শনিক অন্বেষণ, এইবিলাককে মই জ্ঞান বুলি কওঁ আৰু ইয়াৰ বাহিৰে আন সকলোবিলাক অজ্ঞান। আজিলৈ ইমানেই।